নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ শিক্ষা হেতু এপ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা হেতু এপৰ এটা নতুন আপডেট আহিছে আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক সেই আপডেটটিৰ বিষয়ে জনাবলৈ গৈ আছোঁ। ইতিমধ্যে আপোনালোক প্ৰত্যেকেই গম পাইছে যে শিক্ষা হেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত যোৱা কিছুদিনৰ পৰা শিক্ষকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। শিক্ষা হেতু এপত ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত শিক্ষকসকলো যথেষ্ট সমস্যাত পৰিছে। আৰু এই সম্পৰ্কে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত আলোচনা কৰাও আমি দেখা পাইছোঁ। কিন্তু এতিয়া বৰ্তমান আৰু শিক্ষকসকলে চিন্তা কৰিবলগীয়া কোনো কথা নাই। শিক্ষা হেতুত ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত যি সমস্যাৰ সৃষ্টি হৈ আহিছে সেই সমস্যা নিশ্চয়কৈ বিভাগৰো চকুত পৰিছে আৰু এতিয়া বিভাগৰ ফালৰ পৰা শিক্ষা হেতু সম্পৰ্কীয় এটা নতুন আপডেট আহিছে। আৰু এই নতুন আপডেটটো হৈছে যে শিক্ষা হেতু এপত এটেণ্ডেঞ্চৰ সমস্যা দূৰ কৰিবলৈ শিক্ষা হেতু এপটো আপডেট কৰা হৈছে। আৰু এতিয়া প্ৰতিগৰাকী শিক্ষাগুৰুৱে নিজৰ নিজৰ মোবাইলত থকা অথবা বিদ্যালয়ৰ টেবলেটত থকা শিক্ষা হেতু এপটো আপডেট কৰাব লাগিব। আপোনালোক প্ৰত্যেকেই গুগল প্লে ষ্ট'ৰলৈ গৈ শিক্ষা হেতু এপটো আপডেট দিব লাগিব আৰু এই আপডেটটো দিয়াৰ পিছত আশা কৰা হৈছে যে শিক্ষা হেতু এপত ইমান দিনে যি এটেণ্ডেঞ্চৰ সমস্যা হৈ আহিছিল সেই সমস্যা নিশ্চয়কৈ দূৰ হ'ব। বৰ্তমান যদিহে আপোনালোকে শিক্ষা হেতু এপটো খুলি চায় তেনেহ'লে আপোনালোকে শিক্ষা হেতু এপটো খোলাৰ লগে লগে আপডেটৰ অপশ্যন পাব আৰু আপোনালোকে আপডেটত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত শিক্ষা হেতু এপৰ মাত্ৰ 200 KBৰ এটা নতুন আপডেট আৰু এই আপডেটটো আপোনালোকে প্ৰত্যেকেই নিজৰ মোবাইলত দি ল'ব আৰু দিয়াৰ পিছত আপোনালোকে যেতিয়া শিক্ষা হেতু এপটো খুলিব আৰু যেতিয়া শিক্ষা হেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ ল'ব তেতিয়া আপোনালোকে নিশ্চয়কৈ কিছুদিন আগৰে পৰা হৈ থকাৰ দৰে এটেণ্ডেঞ্চৰ যি সমস্যা হৈ আহিছিল সেই সমস্যা নিশ্চয়কৈ দূৰ হ'ব আৰু আপোনালোকে অতি সহজে ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ ল'ব পাৰিব। গতিকে ছাৰ বাইদেউসকল আপোনালোকে অকণো পলম নকৰি আপোনালোকৰ মোবাইলত অথবা টেবলেটত থকা শিক্ষা হেতু এপটো আপডেট দি লওক আৰু আপডেট দিয়াৰ পিছত আপোনালোকে কাইলৈ আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ লওক আৰু তেতিয়া নিশ্চয়কৈ আমি আশা কৰিব পাৰোঁ যে শিক্ষা হেতুৰ এই নতুন আপডেটৰ পিছত আমি অতি সহজে ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ ল'ব পাৰিম। তো ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ শিক্ষা হেতু এপ সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।